জুয়ে পুৰা সোণ হৈ জিলিকিল ৰঙিয়াৰ দলিচা কলিতা। পিতৃহীনা দলিচা কলিতাৰ সফলতাত এতিয়া উৎফুল্লিত হৈছে ৰঙিয়াবাসী। দৰিদ্ৰতা যেন কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাৰে প্ৰমাণ কৰি দেখুৱালে ৰঙিয়াৰ দলিচা কলিতাই। ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী দলিচা কলিতা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত 5টাকৈ বিষয়ত লেটাৰ মাৰ্কসহ বিদ্যালয়খনলৈ গৌৰৱ কঢ়িয়াই আনিলে এইগৰাকী ছাত্ৰীয়ে। পিতৃহীনা দলিচা কলিতাৰ মাতৃয়ে অশেষ কষ্টৰে পঢ়ুৱাইছিল নিজ কন্যাক। দলিচা কলিতাৰ সফলতাত মাতৃৰ চকুত আনন্দৰ চকুপানী। ভৱিষ্যতে দলিচা কলিতাই এগৰাকী ভাল ডক্তৰ হোৱাৰ সপোন দেখিছে। চেষ্টাৰ অসাধ্য একো নাই বুলি কোৱা ছাত্ৰীগৰাকীয়ে ভৱিষ্যতে আৰু কষ্ট কৰি নিজৰ লক্ষ্যত উপনীত হ'ব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে। নমস্কাৰ, মই দলিচা কলিতা আৰু এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত 5খন ছাবজেক্টত লেটাৰ পাবলৈ সক্ষম হৈছোঁ। মই ৰঙিয়া হাই ছেকেণ্ডেৰী স্কুলৰ পৰা এইবাৰ মেট্ৰিক দিছিলোঁ আৰু মোৰ আজি যিখিনি হৈছে তাৰ বাবে মই পোনপ্ৰথমে আজি যদিও ওচৰত নাই তেখেতৰ মই শলাগ ল'ব লাগিব। মোৰ দেউতা সদায় তেখেতৰ আশীৰ্বাদত হয়তো এইখিনি আগবাঢ়িব পাৰিছোঁ। বাকী মোৰ মায়ে যিখিনি কষ্ট, মই যিখিনি কষ্ট কৰিছোঁ, মোৰ শিক্ষাগুৰুসকলক মই মোৰ ফালৰ পৰা প্ৰণাম যাচিছোঁ। বাকী আটাইলৈ মোৰ ধন্যবাদ থাকিল ইমানখিনি মোক আগবঢ়াই নিয়াৰ বাবে, আৰু মই কষ্ট কৰি যাম যাতে ভাল কৰিব পাৰোঁ, তাৰ বাবে ধন্যবাদ। পিছতে এনে মোৰ মেডিকেল লাইনত যোৱাৰ ইচ্ছা আছে, ডক্তৰ হোৱাৰ বাবে চাওঁ। ছোৱালীৰ ৰিজাল্ট হয়তো যিখিনি হৈছে মই সুখী সেইখিনিৰ কাৰণে, কিন্তু আৰু অলপ আগুৱাই গেলি হয়তো ভাল লাগিল হয়, কিন্তু যিখিনি সামৰ্থক মই সেইখিনি দিব পৰা নাই ছোৱালীক। যথেষ্টখিনি মোক তাইৰ টিচাৰ নাম লওঁ মই আজি ভূমিধৰ কলিতা আৰু দীপক পাল ছাৰ, তেখেতে যিমান পাৰে তেখেতসকলে সহায় কৰি লৈ গৈছে। তেখেতসকলৰ আগ্ৰহত মই তাইক আগুৱাই যোৱাৰ কাৰণে সেই যিখিনি লাভৱান কৰিছোঁ সিহঁতৰ ওচৰত মই, তেখেতসকলৰ ওচৰত মই চিৰকৃতজ্ঞ। আৰু যিমানখিনি কষ্ট কৰিছে তাই হয়তো সিমানখিনি ফল পোৱা নাই, সিমানখিনি ফলৰ কাৰণে হয়তো ময়ো তাইৰ লগত থাকিব পৰা নাই। দেউতাক জানুৱাৰী 2023 জানুৱাৰী 4 তাৰিখে ঢুকাইছে। তাৰে পিছত হয়তো আমাৰ পৰিয়ালটো অলপমান হৈছে আৰু তাৰপিছত ৰঙিয়াৰ পৰা দীপশিখৰ কলিতাৰ ৰিপৰ্ট, সংবাদ লহৰ।